মই এতিয়া উলিয়াব লাগে 1331 ৰ ঘনমূল কিন্তু ইয়াত এটা শৰ্ত আছে যে মই 2 সেকেন্ডত উলিয়াব লাগে তো আহা স্টাৰ্ট কৰো মই কি কৰিম প্ৰথমৰ পৰা এডাল আঁচ টানিম আৰু মই ইয়াত লিখিম 1 আৰু মই এই একটোৰ কাৰণে লিখি দিম 1 হৈ গ'ল মোৰ আনসাৰ ওলাই গ'ল 2 সেকেন্ডে লাগিলে নে কেনেকুৱা লাগিলে আহা যদি তুমিও মোৰ লগত এনেকৈ শিকিব বিচাৰিছা 2 সেকেন্ডত কেনেকৈ উলিয়াব পাৰি এটা ঘনমূল নকৰাকে চাই পেলে যেনেকৈ মই কৰিলো তেতিয়াহলে ভিডিওটো শেষলৈকে চোৱা আজিৰ পৰা মোৰ গ্যাৰান্টি আছে তুমি 2 সেকেন্ডতে মোৰ নিচিনাকৈ উলিয়াব পাৰিবা পৰীক্ষাত যেনেকুৱা ধৰণৰ ঘনমূল নহওক লাগে তুমি জাস্ট চাবা আৰু এনেকৈ আনসাৰটো লিখি দিবা যদি ভিডিওটো ভাল লাগে তেতিয়াহলে ভিডিওটো লাইক কৰিবলৈ নাপাহৰিবা চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই তেতিয়াহলে সাবস্ক্ৰাইব কৰি দিয়া আৰু বেল নটিফিকেশনটো অন কৰি লোৱা তো আহা তেতিয়াহলে ফাৰ্স্ট অংকটোলৈ আমি আগবাঢ়ো তো সেই ফাৰ্স্ট অংকটোলৈ আগবঢ়াৰ আগতে তুমি এই তালিকাখন মনত ৰাখিব লাগিব এই তালিকাখনত কি কৈছে এই তালিকাখন হৈছে ঘনৰ তালিকা মানে কি 1 ঘন কৰিলে ওলাই 1 1 ওলাই 2 কিউব কৰিলে বা ঘন কৰিলে ওলাই 8 3 কিউব কৰিলে ওলাই 27 তো একক স্থানত থাকে 7 4 কিউব কৰিলে ওলাই 64 একক স্থানত 4 ওলাই 5 কিউব কৰিলে 125 একক স্থানত 5 ওলাই 6 কিউব কৰিলে 216 বা একক স্থানত 6 ওলাই 7 কিউব কৰিলে 343 ওলাই 8 কিউব কৰিলে 512 ওলাই আৰু 9 কিউব কৰিলে 729 আৰু 10 কিউব কৰিলে 1000 যিমান ভালকে তুমি এখন মুখস্থ কৰি লবা সোনকালে হেমানে তোমাৰ কাৰণে সহজ হ'ব অনুমান কৰিবা পটককৈ উলিয়াবৰ কাৰণে তুমি 2-3 বাৰ মান এখন কাগজত এইখিনি লিখি লোৱা কেইবাৰমান লিখিব লাগিব যেতিয়ালৈকে পটাপট মুখস্থ হৈ নাযায় তুমি তেতিয়ালৈকে খিনি কৰি লোৱা ঠিক আছে নেক্সট আমি কোৱেশ্চনটোলৈ আগবাঢ়ো তেতিয়াহ'লে উৎপাদক বিশ্লেষণ নকৰাকৈ ঘনমূল উলিয়াব কৈছে পটাপট আমি উলিয়াম কেনেকৈ কৰিবলৈ কৈছে ট্ৰিকটো শিকা ঘনমূল চিহ্ন দিম 1 2 1 6 7 নহয় জানো মই কি কৰিছিলো মনত পেলোৱা মই কৰিছিলো কি এই ফালৰ পৰা এডাল আঁচ টানিছিলো হয়নে আৰু মই কি কৰিছিলো ইয়াত এটা সংখ্যা লিখি দিছিলো আৰু তাৰ পিছত ইয়াত এটা সংখ্যা লিখি দিছিলো আনসাৰটো ওলাই গৈছিল কেনেকৈ ওলাইছিলে তুমি কি কৰিবা প্ৰথমতে আঁচডাল টানিবা কেইটালৈকে টানিবা তিনটা সংখ্যালৈকে টানিবা তিনটা পজিশনলৈকে টানিবা একক দশক শতক এই তিনটা লেখে তুমি আঁচডাল টানিবা মানে যাতে তোমাৰ ভুল হৈ নাযায় সেইটো কাৰণে এই আঁচডাল টানি লবা ঠিক আছে নেক্সট তুমি চাবা প্ৰথম যেটো সংখ্যা আছে একক স্থানত হেতু কি আছে ইয়াত 7 আছে নহয় জানো 7 আছে তো তুমি এই টেবুলখন যিখন আছে এখন মনত পেলোৱা এই যিখন টেবুল আছে বা তালিকা আছে ইয়াত 7 কোড ওলাই আছে চোৱা ভালকে চোৱা 7 কোড ওলাই 3 কিউবত 7 ওলাই নহয় জানো 3 কিউব কৰিলে মানে 7 ওলাইছে তেতিয়াহলে তোমাৰ একক স্থানত ইয়াত কি থাকিব 3 থাকিব কিয়নো 3 কিউব কৰা মাত্ৰকে কি পাও আমি 7 ওলাই বুজি পালা কথাটো ক্লিয়াৰ হৈছে নে যিটো সংখ্যা ঘন কৰিলে মানে একক স্থানত 7 পাইছো আমি সেই সংখ্যাটো ইয়াত লিখিছো একক স্থানত বুজি পালা এতিয়া সো নেক্সট আৰু কি থাকিলে 12 থাকিলে নহয় জানো এতিয়া এই 12টো যেটো আছে এই 12টোৰ কাৰণে আমি এটা কৰিব লাগে 12টোৰ কাৰণে কি কৰিবা সো কোনটো সংখ্যা ঘন কৰিলে 12 ওলাই তালিকাখন মন কৰা কোনোবা এটা সংখ্যা আছে নে যেটো ঘন কৰিলে 12 ওলাইছে নাই 1 8 27 বাহি গৈছে নাই হয় নাই যদি নাই তুমি চোৱা কোন কিটা সংখ্যাৰ ভিতৰত 12 সোমায় মানে 12 থাকে কোন কিটা ঘন সো 8 আৰু 27 ৰ মাজত 12 থাকিব নাই থাকিব 8 আৰু 27 ৰ ভিতৰতে 12 থাকিব তেতিয়া হলে এই 2 আৰু 3 যেটো আছে তাৰে হৰু কোনটো সেই হৰুটোহে তোমাৰ আনসাৰ হ'ব হৰু কোনটো হয় 2 হয় মই কি চালো 12 লাগে 12টো কাৰ ঘন চালো 12টো কাৰ ঘন নহয় তেতিয়া হলে কি চালো 12টো কাৰ সংখ্যাৰ মাজত পৰিছে কোন কিটা ঘনৰ মাজত পৰিছে এটাটো 8 আৰু 27 মানে 2 আৰু 3 ঘনৰ মাজত পৰিছে তাৰে মই কি লম এতিয়া হৰুটো লম হৰু কোনটো হয় 2 হয় তেতিয়া হলে আনসাৰ কিমান হৈ যাব আনসাৰ হৈ যাব 23 বুজি পালা নে ভাল লাগিলে ট্ৰিকটো তেতিয়া হলে ভিডিওটো এটা লাইক কৰিবলৈ কিন্তু নাপাহৰিবা নেক্সট লৈ চাও 2 টো কিমান হ'ব কিউব ৰুট 8000 নহয় জানো 8000 কেনে কৰিবা চোৱা আকৌ একেটা ট্ৰিক কি কৰিবা শতক স্থানলৈকে আমি আঁচ টানিলো 0 আছে একক স্থানত 0 কাক কৰিলে ঘন কৰিলে 0 ওলাই সো 10ক ঘন কৰিলে মানে 0 ওলাব কাৰণ 1000 ওলাই কৰিলাম তেতিয়াহলে কি হ'ব একক স্থানত 10 হ'ব 10 নাহে কি হ'ব তেতিয়াহলে মানুহে মন কৰা কি হ'ব বাৰু 0 হে লিখিব লাগিব কিন্তু 10 লিখি নিদিও হেতু মন কৰিবা লাষ্টত যদি 0 থাকে তেতিয়াহলে তুমি ইয়াত 0 দিবা কাৰণ আৰু এটা কথা আছে কেলে আমি 10 নিলিখো কাৰণ 0 কিউব কৰিলে মানে কি ওলাই 0 কিউব কৰিলে কিমান পাবা তুমি 0 পাবা হয়নে তো 0 কিউব কৰিলেও যেহেতু 0 ওলাই তো সেইকাৰণে আমি 0 লওঁ ঠিক 10 নলওঁ আমি তেতিয়া হলে কি হ'ব
ইয়াত 0 কাৰণে আহিব 0 তো নহয় ইয়াত 10 কিউবটো ওলাই বাৰু 0 কিউব কৰিলে মানে 0 ওলাব তো গতিকে আমি ইয়াত 0 লম আৰু যদি একক স্থানত কি আছে 8 আছে এতিয়া 8 তো কাবা ঘন সংখ্যা হয় নি বাৰু হয় কাৰ হয় 2 নহয় জানো তো হেকাৰণে আনসাৰ কিমান আহিব 20 ঠিক আছে বুজি পালা ভাল লাগিছে নে ট্ৰিকটো 2 সেকেন্ড হলম আমি সময় নেক্সট লৈ যাও আহা 4096 কেনেকৈ হ'ব 4096 তিনটা প্ৰথমতে ললো 6 ওলাছে 6 কাৰ একক স্থানত ওলাই 6 কৰিলে ওলাই বল 6 কিউব কৰিলে ওলাই 216 সেকেন্ডে 6 ওলাব নেক্সট 4 টো চাও 4 টো কাৰ মাজত থাকে 1 আৰু 8 ৰ মাজত নহয় জানো কেলে 1 ক কিউব কৰিলে কি ওলাইছিলে 1 ওলাইছিলে আৰু 2 কিউব কৰিলে কি ওলাইছিলে 8 ওলাইছিলে তো কাৰ মাজত থাকিব 4 টো 1 আৰু 8 ৰ মাজত মানে সংখ্যা কোনটো হ'ব সৰুটো হ'ব হয় না এটা তুমি জানা কোনটো ল'ব লাগিব আমি সৰুটো ল'ব লাগিব ডাঙৰটো নলও নেক্সট তো চাও আহা 583 টো পটাপট কিউব ৰুট 583 কিমান হ'ব তিনটা প্ৰথমতে লম 2 আছে তো 2 কোত ওলাই মন কৰা 8 ক কিউব কৰিলে 2 ওলাব 8 ক কিউব কৰিলে 512 পাবা এক স্থানত 2 থাকে নেক্সট 5 থাকিলে 5 টো একক 5 টো ঘনমূল নাই তো কাকাৰ মাজত থাকিব 1 আৰু 2 মাজতে থাকিব তো আনসাৰ হ'ব 18 বুজি পালা হা তেতিয়াহলে নেক্সট অংকখিনি আকৌ আমি আৰম্ভ কৰো উৎপাদক বিশ্লেষণ পদ্ধতিৰে ঘনমূল নিৰ্ণয় কৰা 7 নম্বৰ কোৱেশ্চন আছিলে R3 কিন্তু আমি উৎপাদক বিশ্লেষণ নকৰাকে কৰিম কি কৰিম ডাইৰেক্ট চাই পেলাইহে কম আমি হয় নাই এটাতো আমি জানো উৎপাদক বিশ্লেষণ কৰিব দৰকাৰ নাই কি হ'ব এটো সো 5 বক্স কি কৰিবা তিনটা ললো একক স্থানটো 5 আছে সো 5 কোত ওলাই 5 ক কিউব কৰিলে 5 পাও আমি একক স্থানত হয় নাই নেক্সট কি থাকিলে 3 কোত টাকা মাজত থাকিব 1 আৰু টাকা মাজত থাকিব 1 আৰু 2 কিউব কৰিলে ওলাব তো আনসাৰ কি হ'ব 15 এটো কিমান হ'ব সো এফালৰ পৰা লম 3 আছে একক স্থানত 3 কোত ওলাই 340 মনত পেলো 7 ক কৰিলে মানে 340 ওলাই মানে 7 হ'ব আনসাৰ একক স্থানত আৰু 4 টো কাকাৰ মাজত থাকিব 1 আৰু 2 কিউবৰ মাজত থাকিব তো সৰু কোনটো তাৰে 1 টো সৰু হেকাৰণে 17 ইয়াৰ কি হ'ব 9261 ৰ তিনটা লম এক কাৰ মাজত থাকিব একক কিউব কৰিলে 1 ওলাই না জানো একক কিউব কৰিলে 1 ওলাই বাকিটো বেলেগতো নোলাই নেক্সট 9 আছে 9 কাকাৰ মাজত থাকিব 9 টো 1 আৰু 8 ৰ মাজত থাকিব নাথাকে 2 কিউব কৰিলে 8 ওলাই আৰু 3 কিউব কৰিলে কিমান ওলাই 27 তেতিয়াহলে কাকাৰ মাজত থাকিব 8 আৰু 27 মানে 2 আৰু 3 ৰ মাজত থাকিব 2 কিউব আৰু 3 কিউবৰ মাজত তাৰে সৰু কোনটো 2 টো সৰু তো হ'ব আনসাৰ 21 এটো ঠিক তেনেকৈ কি হ'ব 4 to 8 একক স্থানত কি আছে 4 আছে তো 4 কোত ওলাই 4 ক কৰিলে ওলাই 4 কিউব কৰিলে মানে 64 হেকাৰণে 4 নেক্সট আহিলে 13 কাৰ মাজত থাকিব একে 2 কিউব আৰু 3 কিউবৰ মাজত থাকিব তো সৰুটো হয় 2 তো আনসাৰ আহি গ'ল 24 বুজি পালা বলা নেক্সট কোৱেশ্চনটো চাও নিম্নলিখিত সংখ্যাকেইটা ঘনমূল উলিওৱা 1331 এটো কৈ দেখাইছিল আৰম্ভণিতে কেনেকৈ কৰিবা প্ৰথম তিনটা কৰা 1 আছে একক কিউব কৰিলে 1 আকৌ একৰটো ঘনমূল আছে হয় নাই তেতিয়াহলে ডাইৰেক্ট একে আহিব যদি ঘনমূল থাকে সংখ্যাটোৰ তেতিয়াহলে হেতুৱে বহাই দিবা নেক্সট 1728 সো এটোৰ কাৰণে কি আহিব 2 আহিব 2 কিউব কৰিলে এটোলে আৰু 1 টো যেহেতু ঘনমূল আছে 1 এ হয় তো এখানে বহাই দিলো নেক্সট কি হ'ব 2197 সো পটাপট 2 সেকেন্ড হে লাগিব প্ৰথম স্টেপ কি কৰিম এটা লাষ্ট পাইম নেক্সট সাম কি 7 তাৰ মাজত থাকিব মানে কিহক কিউব কৰিলে 7 ওলাই 7 ক কৰিলে 343 ওলাই 3 কৰিলে 27 ওলাই 7 থাকিব আৰু নেক্সট কি থাকিলে 2 কাকাৰ মাজত থাকে 1 আৰু 2 মাজতে 2 থাকিব মানে 1 কিউব 1 আৰু 2 কিউব 8 তো হে তেতিয়াহলে হ'ব কি 13 এটো কি হ'ব পটাপট 2 সেকেন্ড মাত্ৰ 4 কিউব কৰিলে 64 2 থাকিলে হ'ব কিমান 1 বুজি পালানে কেনেকুৱা লাগিলে ভিডিওটো কমেন্ট সেকশনত জনাবা আৰু যদি ভাল লাগিলে চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু বেল নটিফিকেশনটো অন কৰি দিবা যাতে এনেকুৱা ধুনীয়া ট্ৰিকৰ ভিডিও তুমি চাই লোৱা হয়নে আৰু পৰীক্ষাত পটাপট এইবিলাক ঘন আজি পৰা তুমি ঘনমূল উলিয়াবলৈ উৎপাদক বিশ্লেষণ কৰিবা নি নকৰা ডাইৰেক্ট চাবা আৰু আনসাৰ বহাই দিবা কেনেকুৱা লাগিলে ভিডিওটো কমেন্ট সেকশনত জনাবা আৰু ভিডিওটো লাইক কৰি দিবা আৰু তোমাৰ ফ্ৰেণ্ডছৰ সৈতে শ্বেয়াৰ কৰি দিবা লগ পাম তোমাক আকৌ এনেকুৱা এটা ধুনীয়া ট্ৰিকৰ ভিডিও লৈ পেলাই তেতিয়ালৈকে থ্যাংক ইউ এণ্ড বাই বাই